অফুৰন্ত কৌতূহল অথবা অনুসন্ধিৎসাই হ'ল বলিষ্ঠ মানুহৰ মনৰ প্ৰথম পৰিচয়। ছেমুৱেল জনছন। তেওঁৱেই আদৰ্শ মানুহ, যি আনৰ উপকাৰ কৰি আনন্দ লভে আৰু আনে তেওঁৰ উপকাৰ কৰিলে লজ্জিত হয়, কাৰণ দান কৰাটো মহত্বৰ লক্ষণ, আনহাতে দান গ্ৰহণ কৰাটো নীচতাৰ চিন। এৰিষ্টটল। কোনো সমস্যাকে তোমাৰ ওপৰত কাহানিও প্ৰভুত্ব বিস্তাৰ কৰিবলৈ নিদিবা, বৰং সমস্যাকহে তোমাৰ অধীন কৰা আৰু নিষেধ কৰা। ডক্টৰ APJ আব্দুল কালাম। কৰ্মতহে তোমাৰ অধিকাৰ, তাৰ ফলাফলত নহয়। কৰ্মফল লাভৰ প্ৰতি যেন তুমি কাহানিও প্ৰলোভিত নোহোৱা আৰু কৰ্ম ত্যাগ কৰিবলৈ যেন ইচ্ছা নকৰা। শ্ৰীকৃষ্ণ। যি মানুহে নাম মাত্ৰও আনৰ কথা চিন্তা কৰিব নোৱাৰে, তেওঁৰ জীৱনৰ কোনো অৰ্থ নাই। মণ্টেইন। ইচ্ছাশক্তি প্ৰবল হ'লে জটিলতাই কোনো ধৰণৰ প্ৰতিবন্ধকতাৰ সৃষ্টি কৰিব নোৱাৰে। মেকিয়াভেলি। প্ৰতিকূলতাই কোনো মানুহক প্ৰায় ভাঙি দিয়ে, আকৌ এচাম মানুহ আছে যিসকলে প্ৰতিকূলতাই ভাঙি পেলোৱাটো জীৱনৰ প্ৰত্যাহ্বান বুলি গ্ৰহণ কৰে। উইলিয়াম এৱাৰ্ড। আত্মাৰ উপলব্ধিয়েই শিক্ষা। শংকৰাচাৰ্য। সৰু মনৰ মানুহে বিখ্যাত মানুহৰ ভুল আৰু মূৰ্খামিত আনন্দ বোধ কৰে। শ্বপেনহাৱাৰ। হতাশাক আশ্ৰয় নিদিবা, এবাৰ প্ৰশ্ৰয় দিলেই ই তোমাৰ অংগ হৈ পৰিব। ছিডনী স্মিথ।